তামোলপুৰৰ বিভিন্ন অঞ্চলত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস কাউলি চন্দনপুৰ হৰিণচৰা পাহাৰপুৰ আদি অঞ্চলত উপদ্ৰৱ চলাইছে জাক জাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে বিনষ্ট কৰিছে বিঘাই বিঘাই শস্যভূমি বন বিভাগৰ সহযোগত জুই জ্বলাই তাল বজাই নেখা হাতী খেদাৰ চেষ্টা স্থানীয় লোকৰ আমি দৃশ্য দৰ্শকসকলক দেখুৱাইছো এনেধৰণে বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছে অঞ্চলটোত ঘৰ দুৱাৰ ভঙাৰ লগতে শস্যৰ যথেষ্ট ক্ষতিসাধন কৰিছে বন বিভাগৰ সহযোগত ৰাইজে হাতী খেদাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু বিগত বহুদিন ধৰি এই অঞ্চলটোত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে আৰু হাতীয়ে এনেকৈ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে 2টা বজাত আমাৰ ঘৰলৈ আহি পাইছে তাৰপৰা আমিও ঘৰত মানে মোটা মানুহগিলা নাছিলে আৰু তেও আমি মাইকী মানুহকেইটা আছিলে মা আছিল আমাৰ জালে আছিল বাচ্চাকেইটা আছিল আৰু যেতিয়া আমি আগুন ধৰাব যায় তেতিয়া আমাৰ সন্মুখত পৰছে বাচ্চাকেইটা যেতিয়া আগুন ধৰাব যায় তেতিয়া মানে আমি এফালেও ধৰবা নোৱাৰে এফালেও ধৰবা নোৱাৰে আমি ঘৰৰ পিছফালে দিয়ে ওলাই গৈছোঁ আৰু তাৰপৰা চাৰিওফালেও মানে ঘেৰাও হৈ গৈছে আমি যাবলৈ হেৰিয়ে নাই জাগাই নাই সেইটো কাৰণে আমি মানে ঘৰৰ পাছফালে দৰ্জা আছিল এইটো দিয়ে ওলাই গ'লোঁ তাৰপৰা আমি হাতী মোটামুটি আহিছে 7-8টা মান আহিছে এনেকুৱা ঘৰ কেইটা ভাঙিছে আপোনালোকৰ ঘৰত কেইটা ভাঙিছে আমাৰ লগৰ ঘৰটো যে ৰান্ধা ঘৰটো ভাঙছে আৰু এফালে দুটা ৰান্ধা ঘৰটো মানে দুইফালে দুটা ভাঙছে আৰু বেৰা ফালে ভাঙছে আৰু গোৱালি ঘৰটো ভাঙছে বেলেগ ফালেও ভাঙিছে নেকি আৰু বেলেগ ফালেও ভাঙছে আমাৰ সেই পথাৰৰ মাজত